আমি ডিব্ৰুগড় চিং চাপৰিৰ পৰা আহিছোঁ। ইয়াত ভগৱানক দৰ্শন কৰিবৰ কাৰণে আৰু যাতে গোটেই বছৰটো সকলো ৰাইজৰে মংগল কামনা কৰি আশীৰ্বাদ এটা ল'ম বুলিয়ে ভাবিছোঁ। এয়া মহাপ্ৰভুৰ শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰোৱা সত্ৰ। এই সত্ৰখিনি ঐতিহ্যমণ্ডিত। আহোম ৰজাৰ জয়ধ্বজ সিংহ ৰজাৰ অনুগ্ৰহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ নাতিপুত্ৰ দামোদৰতে স্থাপিত 1656। একাধিক ক্ৰমে আজি আমালৈকে 14 পুৰুষত ইয়াতে আমি তেৰা মহাপ্ৰভুৰ সমস্ত পৰিয়ালবৰ্গ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ সমন্বিত একত্ৰিত হৈ ভগৱন্তৰ সেৱা পূজা নাম ভাগৱত অবিৰত আৰু ইয়াতে সহস্ৰজন আহে বোলে কামনা কালকে কৃষ্ণক ভজয় কৰন্ত কামনাপূৰ্ণ কৃষ্ণ কৃপাময় বাসুদেৱ দেৱ বাসুদেৱ বুলিয়ে যিটো সোমৰে সেইটো পুৰুষৰ জানা যমৰাজা লিখনৰ মাৰ্জন কৰে অপুত্ৰকৰ পুত্ৰ হৈ গতিৰ প্ৰতি গতি দুৰাৰোগ্য আৰোগ্য আৰু সহস্ৰ ফল। এই মহান ক্ষেত্ৰখনত ঐতিহ্যমণ্ডিত থানখনত আজি সুদূৰ অসমৰে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকল আহি ইয়াত প্ৰতি বছৰে যথাৱতে তেৰা সমস্ত মনৰ কামনা উদ্দেশ্যে ধূপ দীপ দণ্ড গোৱা শৰাই খলিতা অৰ্পণ কৰি মনৰ সদবাঞ্ছিত পূৰ্ণ কৰিছে মহাপ্ৰভু বাসুদেৱে। এই যোৱা 25 বৰ্ষতি যেনেধৰণে সেইসকল যাত্ৰী আহি মহাপ্ৰভুৰ সেৱা ধৰি আমাকো সেৱা ধৰাৰ সুবিধা বা উপকৃত কৰিলে সমস্তৰ প্ৰতি আমি মহাপ্ৰভুৰ চৰণৰ পৰা মহাপ্ৰভুৰ দাস কিংকৰ হিচাপে সমস্তৰ চৰণত প্ৰণিপাত জনাইছোঁ। আৰু আগন্তুক এই 2026 বৰ্ষটো যিটো আহি আছে সেই বৰ্ষটোতো যাতে এই সমস্ত সেৱকী তথা সমস্ত জনগণৰ কল্যাণ কামনা কৰা হ'ল। কোনোবা এখিনি যদি ভগৱন্তই তেৰা সমস্তৰ বাধক উপচক্ৰখিনি খণ্ডন কৰক, গুৰুজন প্ৰসন্ন ল'ভক আৰু বাসুদেৱৰ চৰণত সেৱা ধৰিবলৈকে ৰতি প্ৰীতি বহাই সমস্ত সেৱকীৰ মনৰ সদবাঞ্ছিত পূৰ্ণ কৰিব বুলি আমি আশা কৰিছোঁ। আজি এই পবিত্ৰ খেনত আহি বাসুদেৱ থানত এইসকলে সেৱা ধৰি যি ফলভাগী হৈছে উদূৰ ভৱিষ্যতেও সেই ফলৰ গৰাকী হৈ তেখেতসকল আনন্দিত হ'ব আৰু মহাপ্ৰভু বাসুদেৱ সন্তুষ্ট আহিব। দুজনা গুৰু কৃপা মিলাই থাকিব এইখিনি প্ৰাৰ্থনা। জয়তি বাসুদেৱম জয়তি বাসুদেৱম জয়তি বাসুদেৱম।